নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আজি এই খণ্ডটিত আলোচনা কৰিব লৈছোঁ মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। চ' পলম নকৰি আৰম্ভ কৰোঁ আহক। কুৱেশ্যন নম্বৰ 1 সোধা হৈছে হু ইজ ৰিগাৰ্ডেড গান্ধীজী এজ হিজ পলিটিকেল গুৰু। এই প্ৰশ্নটি সোধা হৈছে যে মহাত্মা গান্ধী পলিটিকেল গুৰু বুলি কাক মনা যায় বা কাক কোৱা হয়। এই প্ৰশ্নটি সঠিক উত্তৰ হ'ব গোপাল কৃষ্ণ গোখলে। নেক্সট কুৱেশ্যন, ইন হুইচ ছেশ্যন অফ কংগ্ৰেছ ডিমাণ্ড দ্য পূৰ্ণ স্বৰাজ। এই প্ৰশ্নটি সোধা হৈছে যে কোনখন অধিৱেশনৰ কংগ্ৰেছে পূৰ্ণ স্বৰাজৰ ডিমাণ্ড কৰিছিল বুলি কৈছে। এই প্ৰশ্নটি সঠিক উত্তৰ হ'ব লাহোৰ ছেশ্যন 1929। নেক্সট কুৱেশ্যন, ফাৰ্ষ্ট সত্যাগ্ৰহ ষ্টাৰ্ট ফ্ৰম চম্পৰণ ফৰ অপ'জিং দ্য কাল্টিভেশ্যন অফ। এই প্ৰশ্নটি সোধা যে কোনবিধ খেতি কাৰণে প্ৰথম সত্যাগ্ৰহ চম্পৰণৰ পৰা আৰম্ভ কৰিছিল বুলি কৈছে। এই প্ৰশ্নটি সঠিক উত্তৰ হ'ব ইণ্ডিগো কাল্টিভেশ্যন, নীল খেতি। নেক্সট কুৱেশ্যন, নেম দ্য ফাৰ্ষ্ট হিন্দী নিউজ পেপাৰ অফ ইণ্ডিয়া। ইয়াতে সোধা হৈছে ভাৰতবৰ্ষৰ প্ৰথমখন হিন্দী বাতৰি কাকতৰ নাম কি সুধিছে। এই প্ৰশ্নটি সঠিক উত্তৰ হ'ব উদন মতন। নেক্সট কুৱেশ্যন, হোৱেন ৱাজ দ্য দিল্লী ডিক্লেয়াৰ এজ দ্য কেপিটেল অফ ইণ্ডিয়া। এই প্ৰশ্নটি সোধা হৈছে যে ভাৰতবৰ্ষৰ ৰাজধানী দিল্লী কেতিয়া হৈছিল বুলি কৈছে। কিমান চনত হৈছিল বুলি কৈছে। এই প্ৰশ্নটি সঠিক উত্তৰ হ'ব 1911, 1911 চনত ভাৰতবৰ্ষৰ ৰাজধানী দিল্লী হয়। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য পিয়নাৰ অফ চিপকো মুভমেণ্ট। এই প্ৰশ্নটি সুধিছে যে চিপকো মুভমেণ্টৰ পিয়নি বুলি কাক জনা যায়। এই প্ৰশ্নটি সঠিক উত্তৰ হ'ব সুন্দৰলাল বহুগুণা। আৰু এই প্ৰশ্নটি অন্য এটা ধৰণেও আহে, চিপকো মুভমেণ্ট কিহৰ লগত জড়িত বুলিও সোধা যায়। এই প্ৰশ্নটি সঠিক উত্তৰ হ'ব ফৰেষ্ট কনজাৰ্ভেশ্যন। নেক্সট কুৱেশ্যন, হু গিভ দ্য ফেমাছ শ্লোগান ডু অৰ ডাই। এই প্ৰশ্নটি সুধিছে যে ফেমাছ শ্লোগান ডু অৰ ডাই কোনে দিছিল বুলি সুধিছে। এই প্ৰশ্নটি সঠিক উত্তৰ হ'ব মহাত্মা গান্ধী। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাউণ্ডাৰ অফ ব্ৰহ্ম সমাজ। ব্ৰহ্ম সমাজৰ প্ৰতিষ্ঠাপক কোন বুলি সুধিছে। এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব ৰাজা ৰামমোহন ৰয়। নেক্সট কুৱেশ্যন, হু ইজ ৰেফাৰ টু এজ ফ্ৰণ্টিয়াৰ গান্ধী। এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব আব্দুল গাফৰ খান। আব্দুল গাফৰ খানক ফ্ৰণ্টিয়াৰ গান্ধী নামেৰে জনা যায়। নেক্সট কুৱেশ্যন, হু ষ্টাৰ্ট দ্য ফাৰ্ষ্ট ইংলিছ নিউজ পেপাৰ ইন ইণ্ডিয়া। এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব জে.এ. হেকি। জে.এ. হেকিয়ে ভাৰতবৰ্ষৰ প্ৰথম ইংলিছ নিউজ পেপাৰ প্ৰচলন কৰিছিল। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য অনলি ভাইচৰয় টু বি এছাচিনেটেড ইন ইণ্ডিয়া। এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব লৰ্ড মেয়'। লৰ্ড মেয়ৰ একমাত্ৰ ভাইচৰয় আছিল যাৰ হত্যা ভাৰতবৰ্ষত হৈছিল। নেক্সট কুৱেশ্যন, দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া 1990 ইজ অলছ' ন'ন এজ। এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব মণ্টেগো চেমছফৰ্ড ৰিফৰ্মছ। নেক্সট কুৱেশ্যন, সত্যশোধক সমাজ ৱাজ ফাউণ্ড বাই হোম। এই প্ৰশ্নটি সুধিছে যে সত্যশোধক সমাজ কাৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল। এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব জ্যোতিৰাও ফুলে। নেক্সট কুৱেশ্যন, হোৱাট ৱাজ দ্য আল্টিমেট গ'ল অফ মহাত্মা গান্ধী চল সত্যাগ্ৰহ। এই প্ৰশ্নটি সুধিছে যে মহাত্মা গান্ধীৰ চল সত্যাগ্ৰহ মুভমেণ্টৰ আচল লক্ষ্য কি আছিল বুলি কৈছে। এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব পূৰ্ণ স্বৰাজ ফৰ ইণ্ডিয়া। নেক্সট কুৱেশ্যন, হোৱাট ৱাজ দ্য অৰিজিনেল নেম অফ স্বামী দয়ানন্দ সৰস্বতী। এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব মলশংকৰ। নেক্সট কুৱেশ্যন, হু ৰাইজ দ্য শ্লোগান স্বৰাজ ইজ মাই বাৰ্থ ৰাইট এণ্ড আই শ্বেল হেভ ইট। এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব বাল গংগাধৰ তিলক। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাউণ্ডাৰ অফ ছ'চিয়েলি কল অভিনৱ ভাৰত। এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব বিনায়ক দামোদৰ সাভাৰকৰ। নেক্সট কুৱেশ্যন, দ্য ইংলিছ ইষ্টাব্লিছ দেয়াৰ ফাৰ্ষ্ট ফেক্টৰী ইন ইণ্ডিয়া এট হুইচ প্লেচ। এই প্ৰশ্নটি সুধিছে যে ইংৰাজে প্ৰথম তেওঁলোকৰ ফেক্টৰী কোন ঠাইত প্ৰতিষ্ঠা কৰিছিল বুলি সুধিছে। এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব চুৰাট, আৰু চুৰাট গুজৰাটত অৱস্থিত। নেক্সট কুৱেশ্যন, হু ইজ জেনেৰেলি ন'ন এজ দ্য পিয়নিৰ অফ লোকেল ছেল্ফ গভৰ্ণমেণ্ট ইন মডাৰ্ণ ইণ্ডিয়া। এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব ৰিপুন। লৰ্ড ৰিপুনক মডাৰ্ণ ইণ্ডিয়া ছেল্ফ গভৰ্ণমেণ্টৰ পিয়নিৰ বুলি জনা যায়। প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকলৈ এটা বিশেষ অনুৰোধ, যদিহে আপোনালোকে আমাৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আমাৰ চেনেলৰ প্ৰতিটো নতুন আপডেট আগতীয়াকৈ পাবৰ কাৰণে। নেম দ্য নেশ্যনেল লিডাৰ হু ৰোট হিষ্ট্ৰী অফ ইণ্ডিয়া অন দ্য ৱাল অফ দ্য আন্দামান চেলুলাৰ জেইল। এই প্ৰশ্নটি সোধা হৈছে যে আন্দামান চেলুলাৰ জেইলৰ ৱালত কোনজন নেশ্যনেল লিডাৰে ইণ্ডিয়ান হিষ্ট্ৰী লিখিছিল বুলি কৈছে। এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব ভি সভাকৰ। ভি সভাকৰে আন্দামান চেলুলাৰ জেইলৰ ইণ্ডিয়ান হিষ্ট্ৰী লিখিছিল। নেক্সট কুৱেশ্যন, হু গিভ দ্য টাইটেল অফ মহাত্মা টু মোহনদাস কৰমচাঁদ গান্ধী। এই প্ৰশ্নটি সুধিছে যে মোহনদাস কৰমচাঁদ গান্ধীক কোনে মহাত্মা উপাধি দিছিল বুলি কৈছে। এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব ৰবীন্দ্ৰনাথ টেগৰ। নেক্সট কুৱেশ্যন, ইন হুইচ ইয়াৰ চল সত্যাগ্ৰহ মুভমেণ্ট ৱাজ ইনিচিয়েটেড। এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব 1930। নেক্সট কুৱেশ্যন, পাঞ্জাব ৱাজ এনেক্সড টু দ্য ব্ৰিটিছ এম্পায়াৰ ডিউৰিং দ্য ৰিং অফ হুইচ
গভৰ্ণৰ জেনেৰেল এই প্ৰশ্নটি সুধিছে যে কোনজন গভৰ্ণৰ জেনেৰেলৰ কাৰ্যকালত ব্ৰিটিছ এম্পায়াৰে পাঞ্জাৱ দখল কৰিছিল বুলি কৈছে এই প্ৰশ্নটি সঠিক উত্তৰ হ'ব লৰ্ড ডেলহাউছিৰ কাৰ্যকালত নেক্সট কুৱেশ্যন দ্য ডিচিশ্যন টু ইফেক্ট টু দ্য পাৰ্টিশ্যন অফ বেংগল ৱাজ এনাউন্স ইন 1905 বাই হুম এই প্ৰশ্নটি সুধিছে যে বেংগল পাৰ্টিশ্যন 1905 চনৰ কাৰ দ্বাৰা ঘোষণা কৰা হৈছিল বুলি কৈছে এই প্ৰশ্নটি সঠিক উত্তৰ হ'ব লৰ্ড কাৰ্জন নেক্সট কুৱেশ্যন ইন হুইচ ইয়াৰ ইষ্ট ইণ্ডিয়া কোম্পানী ৱাজ ইষ্টাব্লিছ এই প্ৰশ্নটি সঠিক উত্তৰ হ'ব 1600 নেক্সট কুৱেশ্যন গান্ধীজীৰ সত্যাগ্ৰহ মিন এন এটাচমেণ্ট টু দ্য এই প্ৰশ্নটি সুধিছে যে গান্ধীজীৰ সত্যাগ্ৰহ কিহৰ লগত জড়িত বুলি সুধিছে এই প্ৰশ্নটি সঠিক উত্তৰ হ'ব ট্ৰুথ এণ্ড নন ভায়োলেন্স অৰ্থাৎ সত্য আৰু অহিংসাৰ লগত জড়িত নেক্সট কুৱেশ্যন হু স্পোক এট দ্য ষ্ট'ৰ অফ মিড নাইট ৱেন দ্য ৱৰ্ল্ড স্লিপ ইণ্ডিয়া এৱেক টু লাইফ এণ্ড ফ্ৰীডম উত্তৰ কথাষাৰ কোনে কৈছিল বুলি কৈছে এই প্ৰশ্নটি সঠিক উত্তৰ হ'ব জৱাহৰলাল নেহৰু নেক্সট কুৱেশ্যন হু ইজ দ্য ফাদাৰ অফ দ্য এক্সট্ৰিমেট মুভমেণ্ট ইন ইণ্ডিয়া এই প্ৰশ্নটি সঠিক উত্তৰ হ'ব বাল গংগাধৰ তিলক নেক্সট কুৱেশ্যন হু গিভ দ্য শ্লোগান বেক টু বেডাৰ্ছ এই প্ৰশ্নটি সঠিক উত্তৰ হ'ব দয়ানন্দ সৰস্বতী নেক্সট কুৱেশ্যন হুৱেন ডিড ব্ৰিটিছ গভৰ্ণমেণ্ট ষ্টাৰ্ট ৰুলিং ইণ্ডিয়া ডাইৰেক্টলি এই প্ৰশ্নটি সুধিছে যে ব্ৰিটিছসকলে ভাৰতবৰ্ষক কেতিয়াৰ পৰা পোনপটীয়াভাৱে শাসন কৰিবলৈ লৈছিল এই প্ৰশ্নটি সঠিক উত্তৰ হ'ব আফটাৰ দ্য বেটেল অফ পলাচী পলাশী যুদ্ধৰ পিছৰ পৰা ভাৰতবৰ্ষক ব্ৰিটিছসকলে পোনপটীয়াভাৱে শাসন কৰিবলৈ লয় আৰু পলাশী যুদ্ধ আৰম্ভ হৈছিল 23 জুন 1757 চন নেক্সট কুৱেশ্যন হোৱাই হাণ্টাৰ কমিশ্যন এপইণ্ট বাই দ্য ভাইচৰী পৱেল এই প্ৰশ্নটি সুধিছে যে কিয় ভাইচৰীৰ দ্বাৰা হাণ্টাৰ কমিশ্যন এপইণ্ট কৰা হৈছিল বুলি সুধিছে এই প্ৰশ্নটি সঠিক উত্তৰ হ'ব জালিৱানাবাগ ট্ৰেজেডি জালিৱানাবাগ হত্যাকাণ্ডৰ কাৰণে ভাইচৰীৰ দ্বাৰা হাণ্টাৰ কমিশ্যন বনোৱা হৈছিল নেক্সট কুৱেশ্যন হুইচ ফ্ৰীডম ফাইটাৰ কল মহাত্মা গান্ধী এজ ফাদাৰ অফ দ্য নেশ্যন ফৰ দ্য ফাৰ্ষ্ট টাইম এই প্ৰশ্নটি সঠিক উত্তৰ হ'ব সুভাষ চন্দ্ৰ বোস নেক্সট কুৱেশ্যন ইন হুইচ ইয়াৰ 26 জানুৱাৰী ৱাজ চেলিব্ৰেট এজ এন ইণ্ডিপেণ্ডেণ্ট ডে এই প্ৰশ্নটি সঠিক উত্তৰ হ'ব 1930 1930 চনৰ 26 জানুৱাৰী প্ৰথমবাৰৰ বাবে ভাৰতবৰ্ষৰ স্বাধীনতা দিৱস পালন কৰা হৈছিল নেক্সট কুৱেশ্যন হু ইজ কনচিডাৰ টু বি দ্য ফাদাৰ অফ দ্য ইণ্ডিয়ান ৰেনাইছেন্স এই প্ৰশ্নটি সোধা হৈছে যে ভাৰতবৰ্ষৰ পুনৰ্জাগৰণৰ পিতৃ বুলি কাক কোৱা হয় এই প্ৰশ্নটি সঠিক উত্তৰ হ'ব ৰাজা ৰামমোহন ৰয় নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব লৰ্ড উইলিয়াম বেণ্টিং নেক্সট কুৱেশ্যন হু ছেইড দ্য চাইমন কমিশ্যন ৰিপৰ্ট শুড বি থ্ৰ'ন অন এ হিপ অফ ৰাবিছ এই প্ৰশ্নটি সঠিক উত্তৰ হ'ব শিভাস্বামী আয়াৰ নেক্সট কুৱেশ্যন হু শ্বট ডেট জন চাণ্ডাৰ অন 17 ডিচেম্বৰ 1927 এই প্ৰশ্নটি সোধে যে 17 ডিচেম্বৰ 1927 জন চাণ্ডাৰক কোনে হত্যা কৰিছিল এই প্ৰশ্নটি সঠিক উত্তৰ হ'ব ভগত সিং নেক্সট কুৱেশ্যন হু ইজ ন'ন এজ বিছমাৰ্ক অফ ইণ্ডিয়া এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব চৰ্দাৰ বল্লভভাই পেটেল নেক্সট কুৱেশ্যন নেশ্যনেল ছং বন্দে মাতৰম হেজ বিন ৰাইটেন বাই হুম এই প্ৰশ্নটি সোধা হৈছে যে নেশ্যনেল ছং বন্দে মাতৰম কোনে লিখিছিল এই প্ৰশ্নটি সঠিক উত্তৰ হ'ব বংকিম চন্দ্ৰ চট্টোপাধ্যায় নেক্সট কুৱেশ্যন হু ৱাজ দ্য লিডাৰ অফ দ্য হিন্দুস্তান ছ'চিয়েলিষ্ট ৰিপাব্লিক আৰ্মি ফাউণ্ড ইন 1928 1928 চনৰ ছ'চিয়েলিষ্ট ৰিপাব্লিক আৰ্মি কোনে প্ৰতিষ্ঠা কৰিছিল বুলি কৈছে এই প্ৰশ্নটি সঠিক উত্তৰ হ'ব চন্দ্ৰশেখৰ আজাদ নেক্সট কুৱেশ্যন মহম্মডান এংলো অৰিয়েণ্টেল কলেজ এট আলিগড় ৱাজ ফাউণ্ড বাই হুম এই প্ৰশ্নটি সোধা হৈছে যে মহম্মডান এংলো অৰিয়েণ্টেল কলেজ কাৰ দ্বাৰা প্ৰতিষ্ঠা হৈছিল বুলি কৈছে এই প্ৰশ্নটি সঠিক উত্তৰ হ'ব ছাৰ ছায়েদ আহমেদ খান নেক্সট মহম্মডান এংলো অৰিয়েণ্টেল কলেজ পিছলৈ আলিগড় মুছলিম ইউনিভাৰ্চিটি নামেৰে পৰিগণিত হয় নেক্সট কুৱেশ্যন হু ইষ্টাব্লিছ দ্য চিভিল ছাৰ্ভিচ ইন ইণ্ডিয়া এই প্ৰশ্নটি সঠিক উত্তৰ হ'ব লৰ্ড কৰ্ণৱালিছ নেক্সট কুৱেশ্যন হু ৱাজ দ্য গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া ডিউৰিং দ্য চিপাহী মিটনি এই প্ৰশ্নটি সোধা যে চিপাহী বিদ্ৰোহৰ সময়ত ভাৰতবৰ্ষৰ গভৰ্ণৰ জেনেৰেল কোন আছিল বুলি সুধিছে এই প্ৰশ্নটি সঠিক উত্তৰ হ'ব লৰ্ড কেনিং নেক্সট কুৱেশ্যন হু ইণ্ট্ৰডিউচ দ্য পিট বিল ইন ইণ্ডিয়া এই প্ৰশ্নটি সঠিক উত্তৰ হ'ব ৱেৰেন হাষ্টিং বন্ধু বান্ধৱীসকল আজি খণ্ডটি আমাৰ শেষৰ প্ৰশ্নটি হৈছে উইথ হুইচ মুভমেণ্ট শ্লোগান ডু অৰ ডাই ইজ ৰিলেটেড এই প্ৰশ্নটি সোধা হৈছে যে ডু অৰ ডাই শ্লোগান কোনটো মুভমেণ্টৰ লগত জড়িত বুলি কৈছে এই প্ৰশ্নটি সঠিক উত্তৰ হ'ব কুৱাইট ইণ্ডিয়া মুভমেণ্ট আৰু কুৱাইট ইণ্ডিয়া মুভমেণ্ট 1942 চনত আৰম্ভ হৈছিল